উচ্চতম ন্যায়ালয়ে এৰিলে সাংবিধানিক দায়িত্ব নিৰ্বাচন আয়োগক দিলে স্বেচ্ছাচাৰী হোৱাৰ মুকলি অনুজ্ঞাপত্ৰ এছআৰ ৰায়দানক লৈ যোগেন্দ্ৰ যাদৱৰ বিস্ফোৰক অভিযোগ শেহতীয়াকৈ এছআৰ সমস্যাক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানৰ পিছতেই দেশৰ ৰাজনৈতিক আৰু বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে এক অতি তাৎপৰ্যপূৰ্ণ বিবৃতিত যাদৱে স্পষ্ট কৰি দিয়ে যে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান তেওঁৰ বাবে কোনো আশ্চৰ্যৰ বিষয় নাছিল কিয়নো এই বিচাৰৰ ফলাফল বহু পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছিল ন্যায়ালয়ৰ মজিয়াত উপস্থিত থাকি ৰায়দান শুনাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ আশা বা উৎকণ্ঠা নথকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো কেৱল এক আনুষ্ঠানিকতা আৰু আইনী ভেলকিবাজিত পৰিণত হৈছিল যাদৱৰ মতে সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ মূল সাংবিধানিক দায়িত্বৰ পৰা ফালৰি কাটি আহি মাত্ৰ এখন গ্ৰাহক সুৰক্ষা মঞ্চৰ দৰে আচৰণ কৰিছে য'ত সাংবিধানিক নীতি নিয়মৰ সলনি কেৱল অভিযোগৰ আপোচ মীমাংসাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে নিৰ্বাচন আয়োগৰ ভূমিকাৰ ওপৰত ক্ষোভ উজাৰি যাদৱে অভিযোগ কৰে যে ন্যায়ালয়ৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ আয়োগে এক স্বেচ্ছাচাৰী ৰূপ ধাৰণ কৰিছে যোৱা বছৰৰ আগষ্ট মাহতেই এই গোচৰৰ দিশ স্পষ্ট হৈ পৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বিহাৰ নিৰ্বাচনৰ পূৰ্বেই ভোটাৰ তালিকাত থকা বৃহৎ খেলিমেলি আৰু আখোৱাসমূহ দূৰ কৰাৰ কোনো নিৰ্দেশ নিদিয়াকৈ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক খৰধৰকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ইয়াৰ জৰিয়তে পৰোক্ষভাৱে নিৰ্বাচন আয়োগক ভোটাৰ তালিকাৰ সৈতে নিজৰ ইচ্ছামতে হেতালি খেলাৰ এক মুকলি অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ল যেতিয়া আয়োগে এছআইআৰৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিছিল তেতিয়া ন্যায়ালয়ে অতি লেহেমীয়া গতিৰে ইয়াৰ সাংবিধানিক বৈধতাৰ ওপৰত যুক্তি শুনি আছিল আনকি ন্যায়াধীশসকলেও মুকলি আদালতত এছআইআৰৰ প্ৰক্ৰিয়াত কাকো বাধা দিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰি এই আশংকাক অধিক দৃঢ় কৰি তুলিছিল গণতন্ত্ৰৰ বাবে এই পৰিস্থিতিক এক ভয়াৱহ বিপদ আখ্যা দি যোগেন্দ্ৰ যাদৱে এক অতি উদ্বেগজনক পৰিসংখ্যা দাঙি ধৰিছে তেওঁৰ মতে আইনী জটিলতাবোৰ আঁতৰাই চালে এইটোৱে একমাত্ৰ নিষ্ঠুৰ সত্য যে এখন সাংবিধানিক গণতন্ত্ৰৰ সৰ্বোচ্চ ন্যায়ালয়ে লাখ লাখ নাগৰিকক তেওঁলোকৰ মৌলিক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰক্ৰিয়াক মৌন সন্মতি প্ৰদান কৰিছে এই প্ৰক্ৰিয়াৰ ফলত ইতিমধ্যে প্ৰায় 5,09,00,000 ভোটাৰ প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে আৰু অনাগত দিনত এই সংখ্যা 10 কোটিলৈ বৃদ্ধি পোৱাৰ এক ভয়ংকৰ সম্ভাৱনা আছে ন্যায়ালয়ে এছআইআৰৰ অসাংবিধানিক ঘোষণা কৰি ইয়াৰ অধীনত অনুষ্ঠিত হোৱা সকলো নিৰ্বাচন বাতিল কৰিব বুলি ভবাটো এক অলিক কল্পনা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে একাংশ লোকে ন্যায়ালয়ে অন্তত ভোটাৰসকলক বচাব নোৱাৰিলেও নিজৰ সন্মান ৰক্ষা কৰিব বুলি আশা কৰিছিল যদিও সেয়াও বাস্তৱত পৰিণত নহ'ল সাম্প্ৰতিক পৰিস্থিতিক ভাৰতৰ ইতিহাসৰ এক কলা অধ্যায়ৰ সৈতে তুলনা কৰি যাদৱে এক ঐতিহাসিক প্ৰেক্ষাপট টানি আনে তেওঁ কয় যে এনডিআৰ বনাম ভাৰত চৰকাৰৰ এই গোচৰটো বৰ্তমান সময়ৰ বাবে ঠিক তেনেদৰেই প্ৰাসংগিক আৰু মাৰাত্মক যিদৰে 1976 চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতীক স্বৰূপ আছিল এনডিএম জবলপুৰ বনাম শিৱকান্ত শুক্লাৰ গোচৰৰ ৰায়দান এই ৰায়দানে সংবিধানৰ শেষ দুৰ্গটোৰ পতনৰ আৰম্ভণি নকৰক বুলি আশা প্ৰকাশ কৰি তেওঁ দৃঢ়তাৰে কয় যে এদিন নিশ্চয় সংবিধানৰ ৰক্ষকৰ এই চূড়ান্ত উদাসীনতা আৰু সাংবিধানিক ব্যৰ্থতাক সঠিক ৰূপত চিনাক্ত কৰা হ'ব আৰু ইয়াক ওলোটাই দি গণতন্ত্ৰৰ জয়গান পুনৰ প্ৰতিষ্ঠা কৰা হ'ব ইমানখিনি কৈ মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ